এভৰিৱান ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া দুপৰীয়া ভাত বনোৱাৰ টাইম হৈছে, 12টা বাজিছে। আজি লোকেল মুৰ্গীৰ মাংসৰ আঞ্জা বনাম। কি দি বনাম, কেনেকৈ বনাম, আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। এতিয়া মই কিটচেনলৈ গৈ আছোঁ, মানে মাংসৰ আঞ্জা বনোৱাৰ কাৰণে গোটেইখিনি ৰেডি কৰি লৈছোঁ। এতিয়া বনাম, আপোনালোকে শেষলৈ চাই থাকিব। এয়া চাওক, মাংসৰ আঞ্জা বনোৱাৰ কাৰণে মানে লোকেল মুৰ্গীৰ মাংসৰ আঞ্জা বনাই দেখুৱাম আপোনালোক আজি। মানে আলু আৰু কেপচিকামেৰে ধুনীয়াকৈ মাংসৰ আঞ্জা বনাই দেখুৱাম। আলুখিনি বইল কৰি লৈছোঁ ধুনীয়াকৈ। এয়া আদা নহৰু জলকীয়া পিচি লৈছোঁ মিক্সিত। এইখিনি গোটা নহৰু 3টা লৈছোঁ আৰু মিডিয়াম পিঁয়াজ 6টা লৈছোঁ আৰু এইটো ধুনীয়াকৈ কাটি ল'ম সৰু সৰু কৰি। এতিয়া নাকাটো, যেতিয়া মাংসখিনি ভাজি থাকিম আলু আৰু কেপচিকামখিনি ধুনীয়াকৈ দি দিম। এতিয়া ৰেডি কৰি ল'ম। প্ৰথমতে মাংসখিনিত মছলাখিনি দি ল'ম। মছলাখিনি দি সানি লৈ 5 মিনিটমান ঢাকনি দি থৈ দিম। এতিয়া এইখিনি সানি ল'ম। এতিয়া অকল জিৰাৰ গুড়া ধুনীয়াকৈ ঘৰত বনোৱা 4 চামুচমান দি ল'ম। এয়া চাওক, 4 চামুচমান দি লৈছোঁ। এতিয়া ৰং গুড়াখিনিও একেলগে ধুনীয়াকৈ দিম। এইখিনি ৰং গুড়া। এতিয়া নিমখখিনিও জোখমতে দিম, লাগিলে পিছত অলপমান দি দিম। এইখিনি নিমখ দি দিছোঁ। এয়া চাওক, এতিয়া এইখিনি দি দিম। এয়া চাওক, আদা নহৰু জলকীয়াৰ পেষ্টখিনি ধুনীয়াকৈ এতিয়া ইয়াতে পিঁয়াজকেইটা কাটি দিম একেলগে। পিঁয়াজখিনি কাটি দিম। গোটা নহৰু কেইটা একেলগে ইয়াতে দি দিম। এয়া চাওক, নহৰু 3টা দি দিছোঁ। এইখিনি ধুনীয়াকৈ সানি ল'ম। এইখিনি ধুনীয়াকৈ মছলাখিনি মাংসৰ লগত ধুনীয়াকৈ সানি ল'ম। এয়া চাওক, ধুনীয়াকৈ সানি ল'লোঁ। এতিয়া 5 মিনিটৰ কাৰণে ঢাকনিখন দি দিম ইয়াতে। এয়া চাওক, 5 মিনিট ধুনীয়াকৈ ইয়াতে ঢাকনি দি থৈ দিছোঁ মাংসখিনিত। এতিয়া এইটো ধুনীয়াকৈ কাটি ল'ম। অলপমান সৰু সৰুকৈ দিম। এতিয়া গেছত কেৰাহী গৰম হ'ব দিছোঁ। আজি ধুনীয়াকৈ আঞ্জাখন লোকেল মুৰ্গীৰ আঞ্জা এনেকৈ বনাই দেখুৱাম আপোনালোকক। এয়া চাওক, ধুনীয়াকৈ ৰেডি কৰি ল'লোঁ। এতিয়া মাংসখিনিৰ পৰা এয়া ঢাকনিখন গুচাই দিছোঁ। 5 মিনিট হৈ গ'ল। এতিয়া গেছত কেৰাহী গৰম হৈছেয়ে। এতিয়া মাংসৰ আঞ্জা বনাম, আপোনালোকে চাই থাকিব।
এতিয়া ৰিফাইনখিনি দি দিম। চব ৰিফাইন দি দিছোঁ। ইয়াত তেজপাত কেইখিলামান দি দিছোঁ। ইয়াত চব মাংসখিনি দিম। এতিয়া মাংসখিনি ভালকৈ ভাজি ল'ম। এনেকৈ মছলাখিনি সানি ঢাকনি দি থ'লে 5 মিনিটমান মাংসখিনি মছলাখিনি ধুনীয়াকৈ মিক্স হৈ যায়। এতিয়া মাংসখিনি অলপমান টাইম ভাজি ল'ম। এয়া চাওক মাংসখিনি ভালকৈ ভাজি ল'লোঁ। এয়া চাওক এতিয়া আলুখিনি আৰু কেপচিকামখিনি দি ল'ম। এয়া চাওক ধুনীয়াকৈ ভাজি ল'লোঁ। এয়া চাওক আলুখিনি দি দিছোঁ। এইখিনিও একেলগে দি দিছোঁ। এতিয়া অলপমান টাইম ভাজি ল'ম, 5 মিনিটমান। এনেকৈ বনাই থ'লে মানে জোল নকৰা কৰি গ্ৰেভি কৰি একেবাৰে বনাই থ'লে বহুত টেষ্টি লাগে। এতিয়া এইখিনি অলপমান ভাজি ল'ম। ভাজি লৈ উঠি অলপমান গৰম পানী দি ঢাকনিখন দি ল'ম। এইখিনি অলপমান ভাজি ল'ম। এয়া চাওক ধুনীয়াকৈ ভাজি ল'লোঁ। এতিয়া অলপমান গৰম পানী দিম, মানে জৈ ৰ'বৰ কাৰণে। এয়া চাওক এতিয়া গৰম পানীখিনি দি দিম। এয়া চাওক পানী দি দিছোঁ। অলপমান লাৰি দি ল'ম। এতিয়া ঢাকনিখন দি দিম। এয়া চাওক ঢাকনি দি দিছোঁ। 5 মিনিটমান পিছত ঢাকনিখন গুচাই দিম। এয়া চাওক ঢাকনিখন গুচাই দি দিছোঁ। এয়া চাওক পানীখিনি ধুনীয়াকৈ শুহি গৈছে। এতিয়া আঞ্জা হৈয়ে গ'ল। এতিয়া পানী নিদিওঁ, একেবাৰে ধুনীয়াকৈ গ্ৰেভি কৰিছোঁ আঞ্জাখন। এয়া চাওক এনেকৈ বনাই থ'লে বহুত সোৱাদ লাগে। এয়া চাওক এতিয়া অলপমান মান ধনিয়াৰ পাত দি দিম। আমাৰ ঘৰতে আছে মান ধনিয়াৰ পাত, আনিছোঁ, আপোনালোকক দেখুওৱা নাই। আগৰ ভিডিঅ'ত দেখুৱাইছোঁ মান ধনিয়া ধুনীয়াকৈ টাবত ৰুই থৈ দিছোঁ। এতিয়া মান ধনিয়াৰ পাত অলপমান কুটি থৈ দিছোঁ। এয়া চাওক
এয়া চাউল দি দিছোঁ মান ধনিয়া। কম সময়তে আপোনালোকক ধুনীয়াকৈ মাংসৰ আঞ্জা বনাই দেখুৱালোঁ। কি দিলোঁ আপোনালোকক দেখুৱাইয়ে দিছোঁ। এতিয়া হৈয়ে গ'ল। এয়া চাওক, এনেকৈ ৰুটিৰ লগত, শুকান ৰুটিৰ লগত খালে বহুত টেষ্টি লাগে। আমি বাৰু আজি ভাতৰ লগতে খাম। এয়া চাওক, এতিয়া মাংসৰ আঞ্জা হৈয়ে গ'ল। গেছটো বন্ধ কৰিম আৰু আপোনালোকক এখন ডিছত লৈ ধুনীয়াকৈ দেখুৱাই দিম। এতিয়া গেছটো বন্ধ কৰিম। এয়া চাওক, ডিছ লৈছোঁ। মাংসৰ আঞ্জা ধুনীয়াকৈ লৈ দেখুৱাই দিম আপোনালোকক। এয়া চাওক, এনেকৈ আপোনালোকে বনাই খাব। এয়া চাওক, এনেকৈ জোল নকৰিব, এনেকৈ গ্ৰেভি কৰি বনাই খাব। এয়া চাওক, কেনেকুৱা লাগিছে আপোনালোকৰ? ভাল লাগিলে কমেণ্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।